মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে অসমীয়া MIL-ৰ গদ্য ভাগৰ পৰা 8টা চেপ্টাৰৰ পৰা 8টা দীঘল প্ৰশ্নৰ উত্তৰ লৈ উপস্থিত হৈছোঁ। বহুতো মৰমৰ ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্ট কৰি জনাইছে ছাৰ দীঘল প্ৰশ্নৰ এটা ভিডিঅ' বনাব লাগে। মই তোমালোকৰ অনুৰোধৰ ভিত্তিত এই ভিডিঅ'টো বনাইছোঁ। পোনপ্ৰথমতে মই তোমালোকৰ প্ৰথম চেপ্টাৰ লক্ষ্মীনাথ বেজবৰুৱাই লিখা মোৰ মাতৃমুখ দৰ্শনৰ পৰা এটি দীঘল প্ৰশ্ন আলোচনা কৰিম। ইতিমধ্যে মোৰ চেনেলত কেইবাটা দীঘল প্ৰশ্ন আলোচনা কৰা হৈছে, চেপ্টাৰ হিচাপেও আছে, গতিকে তোমালোকে সেইখিনি নিশ্চয় চাইছা। আশা কৰিছোঁ সেইখিনি চাই তোমালোকে উপকৃতও হ'বা আৰু যিসকলে চোৱা নাই এই ভিডিঅ'টো নিশ্চয় তোমালোকে চাবা। প্ৰথম প্ৰশ্নটো হ'ল ডিব্ৰুগড়ত গোটা চেৰেক কথাই মোক বৰ সন্তোষ দিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা। উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শন নামৰ প্ৰবন্ধত উল্লেখ কৰা অনুসৰি সম্বলপুৰৰ পৰা আহি গুৱাহাটীত এদিন থাকিয়ে পিছদিনা ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিল। তাত তেওঁৰ মাজুজী জোৱাইৰ ঘৰত কিছুদিন কটাইছিল। ডিব্ৰুগড়ত থকা দিনকেইটাত গোটা চেৰেক কথাই বেজবৰুৱাৰ মনত বৰ সন্তোষ দিছিল। তাৰ ভিতৰত প্ৰথমটো আছিল ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা দীক্ষা আৰু ৰাজহুৱা কথা আদিত পুৰুষ সমকক্ষ হ'বলৈ আগবাঢ়িছিল। সভা সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল, অথচ তেওঁলোক স্ত্ৰীসুলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ চুলি মানুহ হেৰাস হ'বলৈ দিয়া নাছিল। সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল। দ্বিতীয়তে ডেকাসকলে মহা উদ্যমেৰে সাজি উলিওৱা সুন্দৰ ৰংগ শালাত্ৰী অতি উৎকৃষ্ট মানৰ চিত্ৰ আঁকি ডিব্ৰুগড়ৰ অসমীয়া ডেকাসকলে নিজ হাতে ৰংগশালটি সজাইছিল। ৰংগশালত ডেকাসকলে অনুষ্ঠিত কৰা নাট্যাভিনয়, তাৰ সাজ সজ্জা, চিত্ৰপট, ভাৱপূৰ্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্য আদিও দেখিও বেজবৰুৱাই পৰম আনন্দ লাভ কৰিছিল। এতিয়া মই তোমালোকৰ আগত যতীন্দ্ৰনাথ দুৱৰাই লিখা মগনিয়াৰ পাৰ্টিৰ পৰা এটি দীঘল প্ৰশ্ন আলোচনা কৰিম। দেখা প্ৰশ্নটি হ'ল মগনিয়াৰ পাৰ্টিৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা অথবা মগনিয়া শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা। তোমালোকে এই পাৰ্টি চাই যোৱা। ওকে, এইখিনি আছিলে মগনিয়াৰ পাৰ্টিৰ দীঘল প্ৰশ্নটিৰ সমাধান। একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেদৰে সহায় কৰিছিল? দেখা আনচাৰখিনি। আনচাৰখিনি তোমালোকে চাই যোৱা। ওকে, এতিয়া মই তোমালোকৰ আগত ডক্টৰ সূৰ্য কুমাৰ ভূঞাদেৱে লিখা হস্তিবিদ্যা নাৰ্ভ পুথি নামৰ চেপ্টাৰটিৰ পৰা এটি দীঘল প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্নটি হ'ল আহোম ৰজাসকলে হাতীক কি কি কামত ব্যৱহাৰ কৰিছিল? তোমালোকে চাই যোৱা। ওকে, নেক্সট তীৰ্থনাথ শৰ্মাদেৱে লিখা ভাৰতীয় আদৰ্শত বৈৰাগ্য চেপ্টাৰটিৰ পৰা এটা প্ৰশ্ন লৈছোঁ। ধন সম্পদ বৃদ্ধিৰ সম্পৰ্কত উপনিষদত কেনে উপদেশ দিয়া হৈছে? তোমালোকে এইটো চাই যোৱা।
এতিয়া মই তোমালোকৰ আগত শিলভদ্ৰই লিখা চিঠি গল্পটিৰ পৰা এটা দীঘল প্ৰশ্ন আলোচনা কৰিম। দীঘল প্ৰশ্নটি হ'ল, আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটোত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। আনচাৰলৈ আহা, তোমালোকে আনচাৰটো চাই যোৱা। ইয়াতে কোৱা হৈছে, আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি চিঠি নামৰ গল্পটিত সুন্দৰকৈ প্ৰকাশ পাইছে। প্ৰথমতে দিয়া হৈছে দেখা, তোমালোকে পইণ্ট হিচাপে তোমালোকৰ দ্বিতীয়তে দিয়া আছে, দেখা তৃতীয়তে দিয়া আছে। তিনিটা পইণ্ট সুন্দৰকৈ আলোচনা কৰা হৈছে। ওকে, এতিয়া মই উৎপল দত্তই লিখা অসমীয়া চলচ্চিত্ৰ গতিধাৰা চেপ্টাৰটিৰ পৰা এটি দীঘল প্ৰশ্ন আলোচনা কৰিব ওলাইছোঁ। প্ৰশ্নটি হ'ল, অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। উত্তৰ, অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান চিৰস্মৰণীয়। জ্যোতিপ্ৰসাদৰ জয়মতী ছবিত শিশু শিল্পৰূপে অংশ লৈ ভূপেন হাজৰিকাই 1955 চনত পিয়লি ফুকন ছবিৰ যোগেদি সংগীত পৰিচালকৰূপে প্ৰতিষ্ঠা লাভ কৰে। বাকী প্ৰশ্নসমূহ তোমালোকে চাই যোৱা, 6টা পইণ্ট দিয়া আছে। ওকে, এতিয়া মই তোমালোকৰ আগত ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীদেৱে লিখা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰি চেপ্টাৰটিৰ পৰা এটা দীঘল প্ৰশ্ন লৈ উপস্থিত হৈছোঁ। প্ৰশ্নটি হ'ল, বিজ্ঞানৰ মানৱ জাতিলৈ মূল্যৱান অৱদান সম্পৰ্কে লিখকে প্ৰকাশ কৰা কথাখিনি বুজাই লিখা, অথবা বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ, বৈজ্ঞানিক পদ্ধতি ব্যাখ্যা কৰা। ইয়াতে তোমালোকে প্ৰশ্নৰ আনচাৰখিনি চাই যোৱা। ইয়াতে মই মাতি গৈছোঁ দেখা, আজি বৈজ্ঞানিক চিন্তাধাৰাৰ বাবে পৃথিৱীত নানা আৱিষ্কাৰ সম্ভৱ হৈ উঠিছে। পুৰণি যি কাৰণৰ সম্পৰ্ক নাজানি দেৱ দেৱতা ভূত প্ৰেত আদিৰ কাণ্ড বুলি বেমাৰ আজাৰক ভাবিছিল, সেয়া এতিয়া বিজ্ঞানৰ প্ৰভাৱত শোষিত হৈ বসন্ত ৰোগ, সৰুৱাই মাজুৱাই আদিৰ দৰে বেমাৰৰ ঔষধ আৱিষ্কাৰ হৈ নিৰাময়ৰ ব্যৱস্থা কৰা হৈছে। আনকি বৰাই গোটেই পৃথিৱীৰ পৰা চমকপ্ৰদভাৱে নিৰ্মূল কৰিলে। তাৰপিছত দেখা যে বিজ্ঞানৰ মানৱ জাতিলৈ আন এক অৱদান হ'ল বৈজ্ঞানিক মনোভাৱ। এই মনোভাৱে মানুহৰ মনক এক মুকলি মন প্ৰদান কৰিছে। ইয়াৰ প্ৰভাৱে পুৰণা আকৰগোজ কথা পৰিত্যাগ কৰি নতুন সিদ্ধান্ত আমি গ্ৰহণেৰে ব্যক্তি আৰু সমাজৰ উন্নতিৰ জখলাত আগুৱাই লৈ গৈছে। লগতে এই মনোভাৱেৰে বোপা ককাৰ দিনৰে পৰা চলি অহা নীতি নিয়মৰ পৰিচৰ্যা হৈ নতুন উন্নত বীজ, নৱ কৃষি পদ্ধতি আদিৰ মাধ্যমেৰে খেতি বাতিত উন্নতি সাধন কৰিছে। তাৰপিছৰখিনি তোমালোকে চোৱা, ইয়াতে কোৱা হৈছে দেখা যে আন এক বিজ্ঞানৰ মানৱ জাতিলৈ অৱদান হৈছে বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে ক'ব পৰা যায়। বিজ্ঞানীসকলে প্ৰথমে লক্ষ্য বা পৰ্যবেক্ষণ কৰে, তাৰ পাছত তথ্যবোৰ সুন্দৰকৈ সজাই লৈ উপকল্প গঠন বা ধাৰণা কৰি লয়। তাৰ পৰৱৰ্তী পৰ্যায়ত নতুন তথ্য নতুন পৰ্যবেক্ষণেৰে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা জানিব খোজে। যদি নতুনকৈ পোৱা তথ্যবোৰে আগৰ ধাৰণাটো বা সিদ্ধান্তটো মানি নচলে, তেতিয়াহ'লে বিজ্ঞানীসকলে কোনো দ্বিধা নোহোৱাকৈ আগৰ সিদ্ধান্তটো এৰি পেলায় আৰু প্ৰকল্পটো সত্য হ'লে সিদ্ধান্তটো গ্ৰাহ্য কৰে। এনে পদ্ধতিৰে আমাক বিজ্ঞানে আহাৰ, আশ্ৰয়, কাপোৰ কানি আদিৰ নানা সমস্যাৰ সমাধান কৰাত সহায় কৰিছে। এনেদৰে মানৱ জাতিলৈ বিভিন্ন অৱদান বিজ্ঞানে প্ৰদান কৰিছে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজি মই তোমালোকৰ আগত তোমালোকৰ অসমীয়া কিতাপৰ 8টা চেপ্টাৰৰ পৰা আলোচনা কৰা 8টা দীঘল প্ৰশ্নৰ সমাধান।
নিশ্চয় তোমালোকৰ এই 8টা দীঘল প্ৰশ্নৰ সমাধানে অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ছ' মাছ।